বাটত বেয়া নহয় এতিয়া আপোনাৰ স্কুটিখন যদি কিবা কাৰণত চাৰ্জিং থকা অৱস্থাত যদি আপোনাৰ বিকল হৈ যায় বা পিকআপ লোৱা নাই চলা নাই তেতিয়া আপুনি এই ইমাৰ্জেঞ্চি কেটো ইউজ কৰি এটো টিপি পেলাই আপুনি 12 কিলোমিটাৰ পৰ্যন্ত আপুনি যাব পাৰিব নিজে ৰিপেয়াৰ হৈ যাব আপোনাৰ স্কুটি এই স্কুটিত আছে অটো ৰিপেয়াৰ বটন অটো অটোমেটিক ৰিপেয়াৰ হ'ব এই কেটো টিপা লগে অটো অটোমেটিক ৰিপেয়াৰ হ'ব আৰু আপোনাৰ 12 কিলোমিটাৰ পৰ্যন্ত লৈ যাব যত নেকি আপোনাৰ কোনোবা গেৰেজৰ ওচৰলৈকে লৈ যাব পাৰিব এই যেটো নেকি অন স্কুটিত এটো সিস্টেম ব্যৱস্থাটো নাই এই বিশেষ ইলেক্ট্ৰনিক স্কুটিখন ক্ৰয় কৰিবলৈ এতিয়া ভিৰ কৰিছে বহু গ্ৰাহকে যথেষ্ট সংখ্যক আমাৰ ডিলাৰ আৰম্ভ কৰাৰ পিছত আমাৰ গ্ৰাহকসকল আহিছে আৰু আমাৰ যথেষ্ট স্কুটি ইয়াত ডেলিভাৰী হৈছে লখিমপুৰত আৰু যিমানসকল আমাৰ কাষ্টমাৰ আহিছে গ্ৰাহকসকল আহিছে সকলোৱে চাই পেলাই মানে এটা কমেণ্ট সবে কৰিছে যে বেলেগ স্কুটিকে আমাৰ ইয়াৰ স্কুটিৰ লুকটো ভাল আৰু যিবিলাক ফিচাৰ্ছবিলাকো বেছি আছে অন স্কুটিকে ফিচাৰ্ছখিনি বেছি আছে আমাৰ স্কুটিত আৰু সেই হিচাপত মানে আমি গ্ৰাহকসকলৰ পৰা যথেষ্ট ৰেছপন্স পাইছোঁ আৰু মানুহে ভিৰো কৰিছে আমাৰ ইয়াত আৰু যথেষ্ট সংখ্যক আমি স্কুটি বিক্ৰী কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ স্প্ৰিণ্টৰ কেইবাটাও মডেলৰ ইলেক্ট্ৰনিক স্কুটি উপলব্ধ লখিমপুৰ MS হিমাংগ দাস ডিলাৰত বিদ্যুৎ চালিত বাহনৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান স্প্ৰিণ্টৰ কোম্পানীৰ ডিলাৰ অথৰাইজ ডিলাৰ MS হিমাংগ দাসলৈ আপোনালোকক লখিমপুৰবাসীৰ ৰাইজক স্বাগতম জনাইছোঁ আমাৰ ইয়াত 3টা মডেলৰ স্কুটি আছে স্প্ৰিণ্টৰ কোম্পানীৰ এটা আছে ৰমি লিড এচিড LA আৰু এইখন মানে আপোনাৰ তাত 5টা বেটাৰী থাকে তাত মানে একবাৰ চাৰ্জ কৰিলে এখন মানে আপোনাৰ 80 কিলোমিটাৰ যায় মানে হেতু এটা কম ৰেঞ্জত আহে এখন আৰু আছে আমাৰ স্প্ৰিণ্টৰ LA লিথিয়াম বেটাৰী আৰু আছে 3 নম্বৰ মডেল এটা আছে আমাৰ ৰমি স্প্ৰিণ্টৰ এটো ৰমি মডেলটোৰ আপোনাৰ আছে ৰমি LLSB সেই ৰমিখনৰ আপোনাৰ এটো লিথিয়াম বেটাৰী হয় সেইটো একবাৰ চাৰ্জ কৰিলে 100 কিলোমিটাৰ যায় ইয়াত মানে আমাৰ ইয়াৰ সন্মুখৰ চকাত এটা চকাত মানে ইয়াৰ ডিছ ব্ৰেকৰ ব্যৱস্থা আছে আগ চকাত স্কুটিসমূহত আছে ৰিভাৰ্ছ গিয়াৰ আৰু ক্ৰুজ কণ্ট্ৰলৰ দৰে বহু সুবিধা যেটা হাইৱেত চলা থাকিব তেতিয়া আপুনি স্পীড লিমিট কৰি ল'ব পাৰি মানে ফিক্স স্পীড কৰি ল'ব পাৰি যেটো কেৱল মাত্ৰ দামী কাৰবিলাকতে দেখা যায় এইটো ক্ৰুজ কণ্ট্ৰল বুলি কয় আমাৰ ইয়াত ক্ৰুজ কণ্ট্ৰলৰ ব্যৱস্থা আছে এই ক্ৰুজ কণ্ট্ৰলৰ যোগেদি আমাৰ এই বাইকখন মানে একেটা স্পীডত আমি য'ত স্পীড লিমিট কৰি আমি চলাই গৈ থাকিব পাৰোঁ মানে আৰু ইয়াত ৰিভাৰ্ছ বটন এটা আছে যে আমি গাড়ীখন ব্ৰেক কৰিবলগীয়া হ'লে আমি এইটো ৰিভাৰ্ছ বটনটো আছে R লিখা আছে এইটো টিপিলে অটোমেটিক ব্ৰেক হৈ যাব গাড়ীখন ইয়াত ব্ৰেকলৈ যোৱাৰ চিষ্টেম ব্যৱস্থাটো আছে পিছলৈ ঠেলিবলগীয়া নহয় মানে পিছলৈ আমি এইটো ঠেলিবলগীয়া নহয় এইটো R বটনটো দবোৱাৰ লগে লগে অটোমেটিক ব্ৰেক হয় গাড়ীখন স্কুটিখন অটোমেটিক ব্ৰেক হয় মানে স্প্ৰিণ্টৰ স্কুটিসমূহ আপুনি এবাৰ চাৰ্জ দি চলাব পাৰিব 100 কিলোমিটাৰ পৰ্যন্ত এখন স্প্ৰিণ্টৰ এই LA সেইখন আমাৰ একবাৰ চাৰ্জ কৰিলে 100 কিলোমিটাৰ যায় তাৰ বেটাৰী কেপাচিটি অলপ বেছি মানে এখন ভাল আৰু তাৰ দুটা চকাতে ডিছ ব্ৰেক দুইটা চকাতে আছে মানে আগ চকা আৰু পিছ চকা দুইটাতে ডিছ ব্ৰেক আছে যিটো আমাৰ স্প্ৰিণ্টৰ মডেলটো বহু আৰামদায়ক আৰু শক্তিশালী স্প্ৰিণ্টৰ এই স্কুটিসমূহ আৰু আমাৰ প্ৰতিখন মডেলতে মানে ডিছ ব্ৰেকৰ ব্যৱস্থা আছে প্ৰতিখন স্কুটিতে ডিছ ব্ৰেকৰ ব্যৱস্থা আছে আমাৰ ছাছপেনশ্যনখিনি ভাল ডিছ ব্ৰেকৰ ব্যৱস্থা আছে আৰু আৰামদায়ক চলাবৰ কাৰণে আৰামদায়ক আৰু ওখৰ চাপৰ সকলো মানুহ চলাব পাৰে আৰু ইয়াত চবতকৈ এটা বস্তু ভাল ইয়াৰ যিটো মাজৰ স্পেচটো সাধাৰণ স্কুটিবিলাকত যিটো মাজৰ স্পেচ আছে এই স্পেচটো মানে বেলেগ স্কুটিতকৈ অলপ বেছি আৰু এতিয়া আমাৰ ইয়ালৈ যিমানবিলাক আমাৰ গ্ৰাহক আহিছে প্ৰত্যেক গ্ৰাহকৰ এটা কাৰণে চবেই ইণ্টাৰেষ্টেড হৈছে যে ইয়াৰ যিটো লুক এই লুকটো দেখাৰ লগে লগে মানে কোনো এখন বেটাৰী স্কুটি বুলি কোনো ক'ব নোৱাৰে মানে ইয়াৰ লুকটো দেখিবলৈ ধুনীয়া আৰু ভিতৰৰ জেগাটোত ধুনীয়াকৈ যিকোনো বস্তু বাহিনী নিবৰ কাৰণে সুবিধা আছে ইয়াত স্পেচত গেছৰ চিলিণ্ডাৰ পৰ্যন্ত ইয়াত ভৰাই লৈ যাব পাৰে আপুনিও যদি স্প্ৰিণ্টৰ এই ইলেক্ট্ৰনিক স্কুটিসমূহ ক্ৰয় কৰিব বিচাৰে তেন্তে কেবি ৰোডৰ FCI অফিচৰ সমীপৰ এই MS হিমাংগ দাস ডিলাৰৰ সৈতে যোগাযোগ কৰক 8829719330 অথবা 8011215172 নম্বৰত গতিকে মই আমাৰ সমূহ লখিমপুৰবাসীৰ ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ এই কেবি ৰোডৰ 12 নম্বৰ ৱাৰ্ডত অৱস্থিত আমাৰ এই FCI অফিচটোৰ সন্মুখতে আছে আমাৰ এই ডিলাৰটো ইয়ালৈ ডিলাৰলৈ আপোনালোক সকলোকে ইয়ালৈ আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহি নিজে আমাৰ এই স্কুটিখিনি চাওক প্ৰতিটো মডেল চাওক ইয়াত আমাৰ টেষ্ট ড্ৰাইভৰ ব্যৱস্থা আছে আপোনালোকে চলাই চাব পাৰিব ডেমো ব্যুৰো ৰিপৰ্ট লখিমপুৰ টুডে